নমস্কাৰ সকলোকে আজি এটা নতুন ভিডিঅ' লৈ আহিলো মোৰ প্ৰথমটো ৰেচিপি ভিডিঅ' গতিকে সকলোৱে মৰম দিব বুলি আশা কৰিলো আৰু আজি বনোৱা হৈছে দাদাই কৰা খেতিৰ মাছৰুম আৰু এয়া অলপ গৰম পানীত তিয়াই লৈছিলো তাৰ পিছত এয়া তেলত এয়া পিয়াজখিনি দি ললো আৰু ৰঙচুৱাকৈ অলপ ভাজি লোৱাৰ পাছত তাতে দি দিলো আলু আৰু জলকীয়া এয়া ভাজি হোৱাৰ পাছত অকমান তাতে দি দিলো বিলাহী আৰু বিলাহীখিনি দিয়াৰ পিছত অলপ সময় ভজা হ'ল আৰু তাৰ পিছত গোন্ধৰ বাবে দুখিলা তেজপাতো দি দিলো আপোনালোকে যদি বিচাৰে লং দালচেনি ইলাচি আদিও ব্যৱহাৰ কৰিব পাৰে আৰু তাৰ পিছত এয়া নিমখ হালধি আৰু জিৰা আৰু ধনিয়া গুড়া অলপো দিলো আৰু দি কিছু সময় এনেকৈ ভজা হ'ল তাৰ পিছত তাতে দিলো আদা নহৰু পিয়াজ বটি লোৱা আৰু এয়া দিয়াৰ পিছত অলপ সময় লৰোৱাৰ পিছত এয়া দি দিলো মাছৰুমখিনি আৰু এয়া ভালদৰে ভাজি ল'ব লাগিব আৰু তাৰ পিছত অলপ পানী অলপ দিব লাগিব জোখ অনুসাৰে গতিকে এয়া আমাৰ প্ৰায় হৈছেগৈ তাৰপিছত পানী অলপ দি দিলোঁ আৰু এয়া আমাৰ মাছৰুম ৰেডি